পবিত্ৰ ঈদৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ ধৰ্মীয় সংখ্যালঘু লোকৰ ঈদৰ নামাজ আদায়ৰ পিছতে কলা বেজ পৰিধান কৰি প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল ধৰ্মীয় সংখ্যালঘুসকল সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোডৰ কাকৰজলা ঈদগাহ ময়দানতো দেখা গ'ল এই পৰিৱেশ সদৌ অসম সংখ্যালঘু ছাত্ৰই ইউনিয়ন চমুকৈ আমচুৰ নিৰ্দেশ মৰ্মে ঈদৰ নামাজৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে ইছলাম ধৰ্মী লোকসকলে বিদেশী নামত স্বদেশীক হাৰাশাস্তি বন্ধ কৰি 1971 চনৰ পিছত অহা সকলো বাংলাদেশীক বিতৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় কিন্তু বিদেশীৰ নামত ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তি কৰিলে আগন্তুক দিনত আমচুৰ নেতৃত্বত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমচুৰ নেতৃত্বই জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট 9 নিউজ আমি প্ৰতিটো জিলাতে ঈদগাহ ময়দানত আমাৰ নেতাসকল উপস্থিত থাকিব তাতে আমি ৰাইজক লৈ আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত যি অমানৱীয়ভাৱে অত্যাচাৰ হৈছে সেই অত্যাচাৰৰ প্ৰতিবাদত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ কলা বেজ পৰিধান কৰাৰ লগতে আমাৰ যিখিনি দাবী আমি প্লে কাৰ্ড যোগে মৌনভাৱে আজি পবিত্ৰ ঈদুল আজহাৰ দিনাখনে অসমৰ সংখ্যালঘু ৰাইজে নিজৰ সংবিধানৰ অধিকাৰ বিচাৰি চৰকাৰক আহ্বান জনাইছে দাবী উত্থাপন কৰিছে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি আহ্বান জনাইছোঁ যে অসমৰ সংখ্যালঘু ৰাইজে আজিৰ তাৰিখতো আজি এই পবিত্ৰ দিনতো ঈদগাহ ময়দানত গৈ তেখেতসকলৰ সংবিধানৰ ওপৰত যি প্ৰশ্ন সংবিধানৰ ওপৰত তেখেতসকলে ন্যায়ৰ যি অধিকাৰ সেই অধিকাৰ বিচাৰিছে ইয়াতকৈ আৰু লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে আৰু মই এটা কথাই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ সংখ্যালঘুসকলৰ ওপৰত যিভাৱে অন্যায় আৰু অত্যাচাৰ আৰম্ভ হৈছে স্বদেশীৰ নামত বিদেশীৰ নামত স্বদেশীক যিভাৱে অত্যাচাৰ কৰা আৰম্ভ হৈছে এই অত্যাচাৰ বন্ধ কৰিব লাগে NRCৰ যি কাম সম্পূৰ্ণ কৰিব লাগে আৰু অতিকে দুখ লগা বিষয় এইখন চৰকাৰে ন্যায়ালয়ৰ যি ৰায় সেই ৰায়কো আমাৰ অৱমাননা কৰা পৰিলক্ষিত হৈছে ন্যায়ালয়ৰ ৰায়কো সন্মান জনাব লাগে আৰু 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিসকল লোক আছে তেখেতসকলক আইনীভাৱে বিতৰণ কৰিব লাগে তাৰ কাৰণে আমচুৱে সদায় স্পষ্ট স্থিতি গ্ৰহণ কৰি আহিছে আমচু কেতিয়াও বিদেশীৰ পক্ষত নহয় কিন্তু এটা কথা স্পষ্ট বিদেশীৰ নামত স্বদেশীক অত্যাচাৰ কৰা বন্ধ কৰিব লাগিব এই কথাটো আমচুৱে বাৰে বাৰে স্পষ্ট কৰি আহিছে আৰু সংখ্যালঘুৰ যি অধিকাৰ সংবিধানৰ যি অধিকাৰ সংবিধান মতে সেই অধিকাৰ সকলোকে সম মৰ্যাদা সহকাৰে চাব লাগিব আৰু চাব লাগে এই কথাটো আমি আহ্বান জনাইছোঁ আজিৰ কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো পুনৰবাৰ আমি আহ্বান জনাইছোঁ যে যেতিয়ালৈকে এই বিদেশীৰ নামত স্বদেশীক অত্যাচাৰ বন্ধ কৰা নহয় NRCৰ কাম সম্পূৰ্ণ কৰা নহয় মুছলমানৰ ওপৰত অমানৱীয়ভাৱে একপক্ষীয়ভাৱে যি ধৰণৰ নিৰ্যাতন চলাইছে বন্ধ নহয় আমচুৱে অনাগত দিনতো ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব যেতিয়ালৈকে আমাৰ এই দাবীখিনি গণতান্ত্ৰিক আমাৰ সংবিধানে দিয়া আমাৰ যিখিনি মৌলিক অধিকাৰ সেই অধিকাৰখিনি যেতিয়ালৈকে আমি সাব্যস্ত কৰিব নোৱাৰোঁ চৰকাৰে আমাক প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক